আজি হৈছে আষাৰ মাহৰ ৩১ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ জুলাই মাহৰ ১৬ তাৰিখ বৃহস্পতিবাৰ। আজি হৈছে শুক্লা দ্বিতীয়া তিথি আৰু অশ্লেষা নক্ষত্ৰ থাকিব। আজিৰ দিনটো গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি আপোনালোকৰ হঠাতে কিছু ধন প্ৰাপ্তিৰ যোগ থাকিব পাৰে। কৰ্মক্ষেত্ৰতো অভাৱনীয় সাফল্যৰ দিন হ'ব পাৰে, কিন্তু আপোনালোকে কিছুমান ৰাশিৰ বাবে আজি স্বাস্থ্যৰ দিশত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। গতিকে এই সমস্ত তথ্য আপোনালোকে নিজৰ ৰাশিফল বিশ্লেষণত জানিবলৈ সক্ষম হ'ব। আপোনালোকৰ আজি সৌভাগ্যৰ সৃষ্টি হ'বনে সাৱধান হ'ব লাগিব। আপোনালোকে নিজৰ ৰাশিফল যদি চাই সম্পূৰ্ণকৈ তেনেহ'লে বুজিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ নিজৰ ৰাশিফলবোৰ সম্পূৰ্ণকৈ চাব আৰু লগতে থাকিব আপোনালোকৰ বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আজিৰ দিনটো আপোনালোকে অধিক সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব আৰু যিবোৰ বাধা থাকিব সেইবোৰো আপোনালোকে সুন্দৰকৈ খণ্ডন কৰিব পাৰিব। গতিকে যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আহক এতিয়া তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থিতিৰ ফলত আজি আপোনালোকৰ শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় হৈ থাকিবলৈ আপোনালোক সক্ষম হ'ব। আপোনালোকৰ আত্মবিশ্বাস আৰু যি বৃদ্ধি পাব, যাৰ ফলত আপুনি অতি উৎসাহেৰে কামবোৰ কৰাত সক্ষম হ'ব আৰু এই উৎসাহে কেতিয়াবা আপোনাৰ অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। সেইবাবে ভাৰসাম্য বজাই ৰাখিবলৈ আজি যত্ন কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্ব লোৱাৰ ক্ষমতা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আজি সঁচাকৈ প্ৰশংসনীয় হ'ব আৰু ব্যৱসায়ৰ লগত জড়িত লোকসকলৰ বাবে আজি নতুন পৰিকল্পনা হাতত লোৱাৰো সুন্দৰ দিন আছে। আৰ্থিক ফালৰ পৰা আজি আপোনাৰ স্বাভাৱিক হ'ব, কিন্তু অনাৱশ্যকীয় যিবোৰ ব্যয় আছে সেইবোৰৰ পৰা আপোনালোকে অলপ দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব। আৰু দাম্পত্য জীৱন আৰু প্ৰেমৰ সম্পৰ্কত মধুৰতা আজি অটুট থাকিব। জীৱনসংগীৰ সৈতে মুকলিকৈ কথা পাতিবলৈ যত্ন কৰক, তেনেহ'লে আপোনালোকৰ মাজত থকা ভুল বুজাবুজিবোৰ সহজে আঁতৰ হ'ব আৰু পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শই আপোনাক আজি লাভান্বিত কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি শুভ, বিশেষকৈ যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে পঢ়া শুনাত ভাল একাগ্ৰতা পাব। জটিল বিষয়সমূহ সহজে আজি আয়ত্ব কৰিব পাৰিব। দিনটোত শক্তি আৰু সতেজতা অনুভৱ কৰিব, যদিও অতিৰিক্ত কামৰ হেঁচাত মানসিক ভাগৰ আহিব পাৰে। বাহিৰা খাদ্য খোৱাৰ পৰা একেবাৰে বিৰত থাকক, অন্যথা আপোনালোকৰ শাৰীৰিক দিশত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে আপোনালোকে সতেজতা অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে খৰখেদাকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। নিজৰ আৱেগ আজি নিয়ন্ত্ৰণত ৰাখিব, কাৰণ আৱেগৰ বশৱৰ্তী হৈ আপোনাৰ আজি আনৰ সৈতে কিছু বেমেজালিৰো সৃষ্টি হ'ব পাৰে আৰু গাড়ী চলোৱাৰ সময়ত আপোনালোকৰ আজি বিশেষ সতৰ্কতা অৱলম্বন কৰি চলিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰত জল অৰ্পণ কৰক। ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিলে দিনটোৰ বাধাসমূহ দূৰ হ'ব আৰু মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব ৩। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনাৰ মনলৈ এক বিশেষ শান্তি আজি পাব। চন্দ্ৰ অনুকূল অৱস্থানৰ ফলতো আপোনাৰ আজি কৰ্মমুখী আপোনাক কৰি তুলিব। দিনটোত আপোনালোকে নিজৰ যিবোৰ আধৰুৱা কাম আছে সেইবোৰত আপোনালোকে যদি আজি মনোযোগ দিয়ে তেনেহ'লে অতি সুন্দৰভাৱে আৰু সুশৃংখলাবদ্ধভাৱে সম্পূৰ্ণ কৰিবলৈ আপুনি আজি সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো নতুন বিনিয়োগৰ বাবে লাভজনক হ'ব। আৰ্থিক দিশত স্থিৰতা আহিব আৰু সঞ্চয়ৰ ক্ষেত্ৰতো গুৰুত্ব দিলে ভৱিষ্যতে নিশ্চয়ভাৱে আপুনি লাভৱানো হ'ব। পাৰিবাৰিক পৰিৱেশ আপোনাৰ শান্তিপূৰ্ণ হ'ব আৰু আনন্দদায়ক হৈ থাকিব। প্ৰিয়জনৰ সৈতে সময় কটালে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। যদি কিবা মতানৈক্য আছে তেনেহ'লে শান্তভাৱে আলোচনা কৰক, সকলো সমস্যা সহজে সমাধান হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো যথেষ্ট অনুকূল হ'ব। বিশেষকৈ কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ লক্ষ্যত আজি উপনীত হ'বলৈ আপুনি ছ'চিয়েল মিডিয়াৰ পৰা কিছু সময় আঁতৰি থকাটো মংগলজনক হ'ব। স্বাস্থ্যৰ দিশটো সামগ্ৰিকভাৱে আজি ভালেই দেখা গৈছে, কিন্তু ঋতু পৰিৱৰ্তনৰ বাবে আপোনাৰ ডিঙিৰ বিষ বা চকুৰ সমস্যাই কিছু দেখা দিব পাৰে। গতিকে বাহিৰা ধূলি বালিৰ পৰা অলপ নিজকে বচাই ৰাখিব আৰু ঘৰুৱা পুষ্টিকৰ খাদ্য গ্ৰহণত বেছিকৈ গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ জেদী মনোভাৱৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক, অন্যথা আনে ভুল বুজিব পাৰে আৰু অচিনাকি ব্যক্তিক হঠাতে বিশ্বাস কৰি কোনো ধৰণৰ আৰ্থিক লেনদেন বা গুৰুত্বপূৰ্ণ দায়িত্ব অৰ্পণ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত আপোনালোকে ভগৱান শিৱক বগা ফুল আৰু
শিৱলিংগত গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটোৰ সৌভাগ্যৰ সৃষ্টি হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত অলপ দৈ বা মিঠাই খাই ওলালে দিনটোৰ সকলো কাম নিৰ্বিঘ্নে আপোনাৰ সম্পন্ন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি আপোনালোকৰ নতুন কিবা এটা কৰাৰ বা নতুন কিবা এটা শিকাৰ বাবে আগ্ৰহ বৃদ্ধি পাব আৰু আজি আপুনি মানুহক সহজে আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। মনত চলি থকা একাধিক চিন্তাই কেতিয়াবা আপোনাক কিছু বিভ্ৰান্তিও কৰিব পাৰে, সেইবাবে মনটো আজি স্থিৰ কৰি ৰখাত বেছিকৈ গুৰুত্ব দিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি পৰিকল্পনাসমূহ সকলোৱে আদৰি ল'ব। যিসকল মিডিয়া বা বাণিজ্যৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে বিশেষ সফলতাৰ দিন হ'ব আজি। আৰ্থিক দিশটো আপোনাৰ অনুকূল অৱস্থাত আছে, কিন্তু শ্বেয়াৰ বজাৰ বা আন কোনো অনিশ্চিত ক্ষেত্ৰত হঠাতে ধন বিনিয়োগ কৰাৰ পৰা আজি বিৰত থাকক, নহ'লে লোকচান হ'ব পাৰে। প্ৰিয়জনৰ সৈতে সময় কটোৱাৰ সুন্দৰ সুযোগ পাব। ঘৰুৱা পৰিৱেশ আনন্দদায়ক হ'ব। যদি সংগীৰ লগত কিবা মতানৈক্য চলি আছে তেনেহ'লে মুকলিকৈ কথা পাতক, সহজে সমাধান ওলাব আৰু সম্পৰ্ক গভীৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো নতুন বিষয় আয়ত্ত কৰাৰ বাবে উৎকৃষ্ট হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰযুক্তি বা গণিত বা ভাষা সম্পৰ্কীয় বিষয় অধ্যয়ন কৰি আছে তেওঁলোকে আশানুৰূপ ফল পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সাৱধান হ'ব লাগিব। মানসিক ক্ষেত্ৰত আপোনালোকে সক্ৰিয়তাৰ বাবে মূৰৰ বিষ বা টোপনিৰ সমস্যাই আমনি কৰিব পাৰে, সেইবাবে আপোনালোকে আজি ধ্যান বা যোগাভ্যাস কৰাটো অতিকৈ দৰকাৰী হ'ব আৰু বাহিৰৰ গৰমৰ পৰা নিজকে বচাই ৰাখিবলৈ যত্ন কৰিব আৰু পৰ্যাপ্ত পানী খাব আৰু নিজৰ শৰীৰটো সদায় আপোনালোকে সতৰ্ক হ'ব যাতে কোনো ধৰণৰ যদি অসুবিধা দেখে তেনেহ'লে আপোনালোকে তৎক্ষণাত চিকিৎসকৰ ব্যৱস্থা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। একেলগে আজি বহুতো কাম হাতত নল'ব, নহ'লে অতিৰিক্ত মানসিক চাপ আহিব পাৰে আৰু আনক কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে ভালদৰে ভাবি ল'ব যাতে পিছত অসুবিধাত পৰিব লগা নহয়। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা ভগৱান গণেশক আৰাধনা কৰক। পাৰিলে সেউজীয়া ৰঙৰ বস্তু বা খাদ্য আজি দান কৰক কাৰোবাক। ইয়াৰ ফলত আপোনালোকৰ আজি সৌভাগ্যৰ সৃষ্টি হ'ব আৰু দিনটো আপোনালোকে ভাৰসাম্য বজাই ৰাখিবলৈ সক্ষম হ'ব। ঘৰৰ পৰা ওলোৱাৰ আগতে আপোনালোকে গণেশ মন্ত্ৰ জপ কৰিলে দিনটোৰ বাধাসমূহ আঁতৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনাৰ আজি আৱেগ প্ৰবল হৈ থাকিব। মানসিকভাৱেও আপুনি আনৰ প্ৰতি অধিক সংবেদনশীল আৰু সহানুভূতিশীল হ'ব। গ্ৰহৰ অনুকূল অৱস্থানে আপোনাক সৃষ্টিশীল চিন্তাধাৰাৰে আগবাঢ়ি যোৱাত সহায় কৰিব। আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা আজি বিৰত থকাটোৱে প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীৰ সৈতে আজি সুন্দৰ বুজাবুজি ৰাখিলে আজি আপোনাৰ কামত সফলতা আহিব। যিসকলে সাহিত্য বা সেৱামূলক কামৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি বিশেষ স্বীকৃতি পাব। আৰ্থিক দিশটো আজি আপোনাৰ অনুকূল অৱস্থাত আছে, পিছে আৱেগৰ বশৱৰ্তী হৈ অপ্ৰয়োজনীয় বস্তুত ধন ব্যয় কৰাৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক জীৱন আজি সুখময় হ'ব আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম স্নেহ বৃদ্ধি পাব। আপুনি যদি নিজৰ মনৰ ভাৱ ভংগীৰ আগত আজি প্ৰকাশ কৰিব বিচাৰিছে তেনেহ'লে আজিৰ দিনটো উত্তম দিন। ঘৰুৱা পৰিৱেশে আজি আপোনাক মানসিক শান্তিও প্ৰদান কৰিব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল, বিশেষকৈ যিসকলে মনোবিজ্ঞান, বুৰঞ্জী বা কলা শাখাৰ অধ্যয়ন কৰি আছে তেওঁলোকৰ মনোযোগ আৰু গ্ৰহণ ক্ষমতা বৃদ্ধি পাব। পঢ়া শুনাত একাগ্ৰতা বঢ়াবলৈ নিৰিবিলি পৰিৱেশ বাছি লওক, তেতিয়া আপোনাৰ সুন্দৰ ফলাফল পাব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, তথাপিও মানসিক উদ্বেগ বা চিন্তাৰ ফলত টোপনিত সামান্য ব্যাঘাত ঘটিব পাৰে আৰু লগতে আপোনাৰ হজমৰ সমস্যাও হোৱাৰ সম্ভাৱনা আছে। সেইবাবে এই সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে বেছি মছলাযুক্ত আৰু বাহিৰা খাদ্য পৰিহাৰ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি সৰু সৰু কথাত অতিৰিক্ত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব আৰু কথাবোৰ নিজৰ মনলৈ বেছিকৈ নানিলেই ভাল। অতীতৰ কোনো বেয়া স্মৃতি সুঁৱৰি বৰ্তমানৰ শান্তি নষ্ট নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত আপোনালোকে ভগৱান শিৱক আৰাধনা কৰক আৰু শিৱলিংগত সশ্ৰদ্ধাৰে গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি আয় বৃদ্ধি পাব আৰু ঘৰত শান্তি বৃদ্ধি পাব। ঘৰৰ পৰা ওলোৱাৰ আগতে মাতৃ বা মাতৃস্থানীয় ব্যক্তিক সন্মান জনাই তেওঁলোকৰ আশীৰ্বাদ ল'লে দিনটো নিৰ্বিঘ্নে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনাৰ আজি আত্মবিশ্বাস দুগুণ বৃদ্ধি পাব।
আপোনাৰ ব্যক্তিত্ব আজি আকৰ্ষণীয় হ'ব আৰু আনৰ চকুতো পৰিব। গ্ৰহৰ স্থিতি অনুসৰিও আজি আপোনালোকৰ মনটো ইতিবাচক শক্তিৰে ভৰি পৰিব, যাৰ জৰিয়তে আপুনি যিকোনো কঠিন পৰিস্থিতিকো সাহসেৰে সন্মুখীন কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰদৰ্শন আজি উৎকৃষ্ট অৱস্থাত থাকিব আৰু সকলোৱে আপোনাৰ কামৰ প্ৰশংসা কৰিব। প্ৰশাসনীয় কামৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকে আজি লাভৱান হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক দিশতো নতুন উপাৰ্জনৰ পথ মুকলি হ'ব। পাৰিবাৰিক পৰিৱেশ আনন্দদায়ক হৈ থাকিব। আপোনাৰ সংগীয়ে আপোনাৰ প্ৰতি যথেষ্ট সমৰ্থন আগবঢ়াব। যদি কিবা বিষয়ত মতভেদ হৈছে তেনেহ'লে মুকলি মনেৰে কথা পাতক। সহজেই সকলো ভুল বুজাবুজি দূৰ হ'ব আৰু সম্পৰ্ক অধিক সুদৃঢ় হ'ব। শিক্ষাৰ্থীসকলৰ বাবেও দিনটো আজি অতি অনুকূল হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল আপোনাৰ সপক্ষে অহাৰ সম্ভাৱনা আছে। নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি অধিক একাগ্ৰতাৰে অধ্যয়ন কৰিব পাৰিব। শাৰীৰিক আৰু মানসিক দুয়ো দিশৰ পৰাই আপুনি আজি সুস্থ অনুভৱ কৰিব। শক্তি আৰু উদ্যমেৰে ভৰি থকা আজি আপোনালোকে গোটেইটো দিন অনুভৱ থাকিব, কিন্তু অতিমাত্ৰা গৰমৰ পৰা নিজকে বচাই ৰখাটো দৰকাৰী হ'ব। চকুৰ সামান্য অসুবিধা হোৱাৰ সম্ভাৱনা আছে, সেইবাবে মোবাইলৰ স্ক্ৰীণ ব্যৱহাৰ কৰোঁতে অলপ সাৱধান হ'ব। আৰু দিনটো আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তুৰ লগতে পানী গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অতিমাত্ৰা আত্মবিশ্বাস লৈ নুফুৰিব বা সেইবোৰত আপোনালোকে আগ নাবাঢ়িব, নহ'লে নিজৰ ব্যৱহাৰ বা কথা বতৰাত কিছু ভিন্নতা দেখা পাব পাৰে, যাৰ ফলত আনৰ মতামতকো আপোনালোকে গুৰুত্ব দিবলৈ চেষ্টা নকৰে। এনে কৰিলে আপোনালোকৰ মাজত কিছু ভেদভাৱ অহাৰো সম্ভাৱনা আছে। সেইবাবে এই ক্ষেত্ৰত সতৰ্ক হ'ব আৰু খৰখেদাকে কোনো ধৰণৰ প্ৰতিশ্ৰুতি আজি কাকো নিদিব, নহ'লে ইয়াৰ ফলতো সম্পৰ্ক বেয়া হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰত ৰঙা ফুল দি আপোনালোকে সশ্ৰদ্ধাৰে জল অৰ্পণ কৰক। লগতে ওম সূৰ্যাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। লগতে ইয়াৰ ফলত আপোনালোকে আজিৰ দিনটো অধিক মংগলময় কৰি তুলিবলৈ সক্ষম হ'ব আৰু বাধা বিঘিনিবোৰো দূৰ হ'ব। গ্ৰহ দোষ খণ্ডনৰ বাবে আজি জীৱ জন্তুক যদি খাদ্যবস্তু দান দিয়ে তেনেহ'লে আপোনালোকৰ ভাল ফল দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ বৰ্তমানৰ স্থিতিৰ অনুসৰি আজিৰ দিনটো আপুনি অধিক শক্তিশালী অনুভৱ কৰিব আৰু আপোনাৰ কাম কৰাৰ যি নিখুঁততা তাৰ ফলত সকলোৱে আজি আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু আপোনাৰ মনটো আজি কৰ্মমুখী হৈ থাকিব, যাৰ বাবে দীৰ্ঘদিন ধৰি চলি থকা যিবোৰ কাম আছে সেইবোৰ আজি সহজে সম্পন্ন হ'ব। কৰ্মক্ষেত্ৰতো আপোনাৰ আজি পৰিপাটি আৰু কৰ্মনিষ্ঠাই সকলোৱে আপোনাক প্ৰশংসা কৰিব। যিসকল পৰামৰ্শদাতা বা তথ্য প্ৰযুক্তিৰ লগত জড়িত হৈ আছে তেওঁলোকে আজি সুন্দৰ ফলাফল লাভ কৰাৰ যোগ আছে। আৰ্থিক দিশটো আপোনাৰ অনুকূল অৱস্থাত থাকিব। পুৰণি বিনিয়োগৰ পৰা লাভৱান হ'ব, কিন্তু খৰচৰ হিচাপ ৰখাটো আজি প্ৰয়োজনীয় হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। অৱশ্যে আপোনাৰ অতিৰিক্ত নিখুঁত হ'ব বিচৰা স্বভাৱে প্ৰিয়জনক আমনি কৰিব পাৰে। সেইবাবে যদি আপুনি সংগীৰ সৰু সুৰা ভুলবোৰ আওকাণ কৰি ইতিবাচক দিশত গুৰুত্ব দিয়ে তেনেহ'লে সম্পৰ্ক অধিক মধুৰ আৰু সুদৃঢ় হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতিশয় শুভ হ'ব। বিশেষকৈ গৱেষণা, বিজ্ঞান বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে একাগ্ৰতা আজি সুফল লাভ কৰিব একাগ্ৰতাৰ ফলত, আৰু জটিল বিষয়সমূহো আজি সহজে আপোনালোকে আয়ত্ত কৰিব পাৰিব। মানসিকভাৱে আপোনালোকে আজি অত্যাধিক চিন্তাৰ ফলত আপোনাৰ স্নায়ুবিক চাপ বা মূৰৰ বিষৰ সৃষ্টি কৰিব পাৰে, যাৰ ফলত স্বাস্থ্যৰ ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব। সেইবাবে আপোনালোকে আজি ধ্যান কৰিব আৰু লগতে নিজৰ ভাল লগা কাৰ্যকলাপত আগবাঢ়িবলৈ যত্ন কৰিব। আৰু খাদ্য ক্ষেত্ৰতো আপোনালোকে অলপ সতৰ্ক হ'ব, বাহিৰা খাদ্য নাখাব আৰু লগতে নিজৰ সতেজ আহাৰত বেছিকৈ গুৰুত্ব দিব। আৰু আজি কিছু সময় যদি খোজ কাঢ়ে বা লঘু ব্যায়াম কৰে তেনেহ'লে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আনক সমালোচনা কৰাৰ প্ৰৱণতা আজি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। নিজৰ লগতে আনৰ পৰা অত্যাধিক আশা নকৰিব, কাৰণ ইয়ে আপোনাৰ কেৱল হতাশাৰ সৃষ্টি কৰিব পাৰে। অতিৰিক্ত চিন্তা কৰা আজি পৰিহাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত তুলসী গছৰ তলত পানী দিয়ক আৰু গধূলি এগছি বন্তি জ্বলাওক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি সুন্দৰ হৈ পৰিব আৰু বাধাসমূহ দূৰ হ'ব। পাৰিলে কোনো জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে দিনটোৰ সকলোবোৰ দুখ ক্ৰুটিৰ আপোনালোকৰ ভাল হ'ব আৰু লগতে মন প্ৰফুল্লিত হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ বৰ্তমানৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থিতিৰ ফলত আপোনালোকৰ জীৱনলৈ আজি ভাৰসাম্য থাকিব আৰু আপোনাৰ আজি মনলৈও শান্তি আহিব। যিকোনো বিবাদৰ শান্তিপূৰ্ণ সমাধান আহিব।
আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্বৰ নৰ্ম ব্যৱহাৰে আজি মানুহক সহজেই প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সহকৰ্মীৰ সৈতে আজি সুন্দৰ সহযোগিতা থাকিব, যাৰ ফলত আপোনালোকে আজি কাম কৰি সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। যিসকল লোক ব্যৱসায়, কলা বা ফেশ্বন ডিজাইনিঙৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো বিশেষভাৱে লাভজনক হ'ব। আৰ্থিক দিশটো আপোনাৰ অনুকূল অৱস্থাত থাকিব। নতুন উৎসৰ পৰা ধন অহাৰ বাট মুকলি হ'ব। পিছে বিলাসিতাৰ নামত অতিৰিক্ত খৰচৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণত ৰখাটো ভাল হ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱন মধুৰতাপূৰ্ণ হৈ উঠিব। আপোনাৰ সংগীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰাৰ সুযোগ পাব। যদি কোনো পুৰণি মতানৈক্যৰ সৃষ্টি হৈ আছে তেনেহ'লে শান্তভাৱে আৰু মুকলিকৈ কথা পাতক। সকলো সমস্যা আজি দূৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল। বিশেষকৈ যিসকল কলা শাখা বা ডিজাইনিঙৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ আজি প্ৰদৰ্শন ভাল হ'ব আৰু পঢ়া শুনাত মনোযোগ বঢ়াবলৈ নিৰিবিলি পৰিৱেশত অধ্যয়ন কৰক। স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, কিন্তু কঁকালৰ বিষ বা সৰু সুৰা সমস্যাই আজি আমনি কৰিব পাৰে। সেইবাবে আপোনালোকে অসাৱধানতা এই ক্ষেত্ৰত অৱলম্বন নকৰিব। সোনকালে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আজি আপোনালোকে বিশেষকৈ ফাষ্টফুড বা বাহিৰা খাদ্য ত্যাগ কৰি চলিব। পুষ্টিকৰ আহাৰৰ গ্ৰহণত বেছিকৈ গুৰুত্ব দিলে আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অস্থিৰতা পৰীক্ষা কৰিব। সকলোকে সন্তুষ্ট কৰিবলৈ গৈ নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ আওকাণ নকৰিব আৰু যিকোনো চুক্তিত চহী কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে দিনটোত মা লক্ষ্মীৰ আৰাধনা কৰক আৰু বগা মিঠাই বা বগা ফুল অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি ধন সম্পত্তি বৃদ্ধি পাব। পৰিষ্কাৰ কাপোৰ পৰিধান কৰি সুগন্ধি ব্যৱহাৰ কৰিলে শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি পাব আৰু দিনটো আনন্দময় হৈ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল স্থিতিৰ ফলত আপোনাৰ মনত অদম্য সাহস আৰু আত্মবিশ্বাসে বিৰাজ কৰিব। আপোনাৰ ইচ্ছা শক্তি আৰু লক্ষ্যত উপনীত হোৱাৰ প্ৰবল হেঁপাহে আজি যিকোনো কঠিন পৰিস্থিতিকো নিজৰ অনুকূল কৰি তুলিবলৈ সক্ষম কৰাব। মনৰ ভিতৰত চলি থকা তীব্ৰ আৱেগে সঠিক দিশত পৰিচালিত কৰাটো আপোনাৰ আজি প্ৰয়োজনীয় হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে সুফল কঢ়িয়াই আনিব। গৱেষণা, ডিজিটেল মাধ্যমৰ সৈতে জড়িত যিসকল আছে তেওঁলোকৰ বাবে আজি বিশেষ লাভ অৰ্জনৰ দিশ দেখা গৈছে। আৰ্থিক দিশতো হঠাতে ধন লাভৰ যোগ আছে। পিছে ডাঙৰ বিনিয়োগৰ ক্ষেত্ৰত অভিজ্ঞজনৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনত আৱেগৰ তীব্ৰতা দেখা যাব। পাৰিবাৰিক পৰিৱেশত শান্তি বজাই ৰাখিবলৈ আজি অহংকাৰ ত্যাগ কৰক। যদি আপোনালোকৰ প্ৰিয়জনৰ সৈতে কিবা মনোমালিন্য চলি আছে তেনেহ'লে অভিমান এৰি নিজে আগবাঢ়ি গৈ কথা পাতক। সম্পৰ্ক পুনৰ স্বাভাৱিক আৰু মধুৰ হৈ পৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো গভীৰ অধ্যয়নৰ বাবে অতি উত্তম দিন। পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে নতুন কৌশল আৰু পৰিকল্পনাৰে পঢ়াত মনোনিৱেশ কৰিলে আজি আপোনালোকৰ ভাল হ'ব আৰু আপোনাৰ আজি গ্ৰহণ ক্ষমতাও তুংগত থাকিব। শাৰীৰিক শক্তি আজি অটুট থাকিব যদিও মানসিক সক্ৰিয়তা বেছি হোৱাৰ বাবে ৰাতি আপোনালোকৰ টোপনিত ব্যাঘাত জন্মিব পাৰে। ৰক্তচাপ আৰু পেটৰ সমস্যাৰ পৰা হাত সাৰিবলৈ অত্যাধিক মছলাযুক্ত আৰু বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকক। পৰ্যাপ্ত জিৰণি ল'বলৈ আজি চেষ্টা কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আনৰ প্ৰতি অতিৰিক্ত সন্দেহবাদীৰ মনোভাৱ পোষণ নকৰিব। খং আৰু আক্ৰমণাত্মক প্ৰবৃত্তি আজি নিয়ন্ত্ৰণত ৰাখক, অন্যথা আপোনাৰ নিকটৱৰ্তী লোকসকল আঘাতপ্ৰাপ্ত হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি হনুমান চালিচা পাঠ কৰক আৰু হনুমানজীক আপোনালোকে ৰঙা ফুল অৰ্পণ কৰিবলৈ চেষ্টা কৰক। লগতে ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত ৰঙা চন্দনৰ ফুট ল'লে মংগল গ্ৰহৰ অশুভ প্ৰভাৱ খণ্ডন হ'ব আৰু আজিৰ দিনটোৰ শুভ ফল প্ৰাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ মনলৈ আজি অপাৰ উৎসাহ আৰু আধ্যাত্মিক চিন্তা আহিব আৰু আপোনালোকৰ আজি নতুন জ্ঞান অৰ্জন আৰু ভৱিষ্যত পৰিকল্পনাৰ প্ৰতিও আগ্ৰহী হ'ব। আপোনাৰ আজি বহল দৃষ্টিভংগী আৰু ইতিবাচক মনোভাৱে আজি চৌপাশৰ পৰিৱেশ আনন্দময় কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ সততা আৰু দায়িত্ববোধৰ আজি সকলোৱে প্ৰশংসা কৰিব। যিসকলে ডিজিটেল মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত আছে বা তেওঁলোকে নিজেও কৰি আছে তেওঁলোকৰ বাবে আজি দিনটো সুন্দৰ সফলতাৰ দিন হ'ব আৰু নতুন সুযোগ আহিব। আৰ্থিক দিশৰ অৱস্থা পূৰ্বতকৈ উন্নত হ'ব আৰু উপাৰ্জনৰ নতুন পথ মুকলি হ'ব।
পাৰিবাৰিক জীৱন শান্তিপূৰ্ণৰে ভৰি থাকিব আজি প্ৰিয়জনৰ সৈতে ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব পাৰিব আপোনাৰ স্পষ্টবাদিতা কেতিয়াবা আনৰ বাবে কঠোৰ যেন লাগিব পাৰে সেইবাবে কথা কওঁতে শব্দৰ ব্যৱহাৰত অলপ সাৱধান হোৱাটো বাঞ্ছনীয় হ'ব যাতে কোনো মনত দুখ নাপায় শিক্ষাৰ্থীসকলৰ বাবে আজি দিনটো শুভ যিসকলে উচ্চ শিক্ষা বা গৱেষণাৰ লগত জড়িত হৈ আছে তেওঁলোকে নিজৰ প্ৰচেষ্টাৰে আজি সুফল লাভ কৰিব পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি পাব আৰু জটিল বিষয়সমূহ সহজে আয়ত্ত কৰিব পাৰিব স্বাস্থ্য সাধাৰণতে ভালেই থাকিব কিন্তু অত্যাধিক দৌৰাদৌৰি বা শাৰীৰিক পৰিশ্ৰমৰ ফলত ভৰি বা কঁকালৰ বিষ হ'ব পাৰে লিভাৰৰ লগত জড়িত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে দৈনিক চিকিৎসা বা চেকআপ আদি কৰাই থাকিবলৈ চেষ্টা কৰিব আৰু লগতে আপোনালোকে সুষম আহাৰ গ্ৰহণত গুৰুত্ব দিব আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব আজি আনক বিনা কাৰণত উপদেশ দিয়াৰ পৰা বিৰত থাকিব নহ'লে আপোনাৰ সন্মান হানি হ'ব অতিৰিক্ত খৰচৰ প্ৰৱণতা আজি নিয়ন্ত্ৰণত ৰাখিব লাগিব আৰু যিকোনো গুৰুত্বপূৰ্ণ কাগজ পত্ৰত চহী কৰাৰ আগতে দুবাৰ পঢ়ি চাব আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব আজিৰ দিনটোত ভগৱান বিষ্ণুৰ আপোনালোকে আৰাধনা কৰক আৰু হালধীয়া ফুল আৰু চন্দন অৰ্পণ কৰক ঘৰৰ পৰা ওলোৱাৰ সময়ত আপোনালোকে কপালত হালধি বা কেশৰৰ ফুট ল'লে বৃহস্পতি গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি পাব আৰু দিনটো সাফল্যমণ্ডিত হ'ব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনাৰ কৰ্মনিষ্ঠা আৰু আপোনাৰ নিজৰ লক্ষ্যৰ প্ৰতি অধিক দায়বদ্ধ কৰি তুলিব যিকোনো কাম পৰিকল্পনাবদ্ধ আৰু শৃংখলাবদ্ধতাৰে কৰাৰ প্ৰৱণতাই আজি আপোনাক নিৰ্দিষ্ট সফলতাৰ দিশলৈ আগবঢ়াই নিব কৰ্মক্ষেত্ৰত আপোনাৰ আজি ধৈৰ্যৰ ফল পাব আৰু সহকৰ্মীসকলৰ সৈতে আপোনাৰ থকা যি ভাল সম্পৰ্ক সেইবোৰে আপোনাৰ কাম আজি সহজ কৰি তুলিব ব্যৱসায়ত নতুন পৰিকল্পনা বা বিনিয়োগৰ বাবে দিনটো অনুকূল আৰ্থিক দিশত স্থিৰতা থাকিব কিন্তু অপ্ৰয়োজনীয় ব্যয়ৰ পৰা আজি বিৰত থকাৰ চেষ্টা কৰিব সেইটোৱে আপোনাৰ বুদ্ধিমানৰ কাম হ'ব পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মধুৰ হ'ব আৰু ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব কৰ্মব্যস্ততাৰ মাজতো প্ৰিয়জনৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰক যদি আপোনালোকৰ মাজত কিবা সৰু সুৰা ভুল বুজাবুজি হৈ আছে তেনেহ'লে শান্তভাৱে আলোচনা কৰক সকলো সমস্যা সহজে দূৰ হ'ব শিক্ষাৰ্থীসকলৰ বাবে দিনটো পৰিশ্ৰমৰ দিন হ'ব কাৰিকৰী শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে নিজৰ একাগ্ৰতা আৰু অধ্যৱসায়ৰ জৰিয়তে সুফল লাভ কৰিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ দিশটো আজি আপোনাৰ ভালেই দেখা গৈছে তথাপিও আপোনাৰ বিষৰ সমস্যাৰ পৰা হাত সাৰিবলৈ হ'লে লঘু ব্যায়ামৰ সহায় লওক আৰু অত্যাধিক শাৰীৰিক পৰিশ্ৰমৰ পৰা আজি আঁতৰি থাকক আৰু পৰ্যাপ্ত জিৰণি লোৱাৰ লগতে যোগাভ্যাস কৰাটো গুৰুত্ব দিব আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব নিজৰ চিন্তাধাৰা বা নীতি নিয়ম আনৰ ওপৰত জোৰকৈ জাপি দিয়াৰ পৰা আজি বিৰত থাকিব অত্যাধিক কামৰ হেঁচাত মানসিকভাৱে আপোনালোকে হতাশ নহৈ ধৈৰ্য সহকাৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰক আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব আজিৰ দিনটোত আপোনালোকে যদি কোনো ক'লা ৰঙৰ জীৱ জন্তুক যদি খাদ্যবস্তু দিয়ে তেনেহ'লে আপোনালোকৰ আজিৰ দিনটো শুভ হ'ব আৰু লগতে ভগৱান শিৱক আজি দৰ্শন কৰি শিৱলিংগত যদি গাখীৰ অৰ্পণ কৰে তেনেহ'লে সকলো বাধা বিঘিনি দূৰ হ'ব আৰু কৰ্মত উন্নতি দেখা পাব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 4 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত আপোনাৰ মনলৈ আজি নতুন আৰু সৃষ্টিশীল চিন্তা আহিব আপোনাৰ স্বতন্ত্ৰ মনোভাৱে আজি সমাজৰ হিতৰ বাবে কাম কৰা হেঁপাহে আজি প্ৰবল কৰি তুলিব আৰু ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু পৰিস্থিতিৰ লগত আজি আপুনি খাপ খুৱাই আগবাঢ়ি যোৱাৰ যি বিশেষ ক্ষমতা আজি আপুনি পাইছে সেইটোৰ ক্ষেত্ৰত আপোনাৰ বহু সহায় পাব কৰ্মক্ষেত্ৰত আপোনাৰ সুকীয়া কৰ্মশৈলী আৰু নতুন ধাৰণাসমূহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব প্ৰযুক্তি বিজ্ঞান গৱেষণা বা সমাজৰ লগত জড়িত লোকসকলৰ বাবে আজি বিশেষ ফলপ্ৰসূ দিন হ'ব আৰ্থিক দিশৰ পৰা আজি উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব পাৰে কিন্তু কাকো হঠাতে ধন ধাৰলৈ নিদিয়াটোৱে আপোনাৰ মংগলজনক হ'ব পাৰিবাৰিক পৰিৱেশ আপোনালোকৰ ভাল থাকিব বন্ধুবৰ্গ আৰু সমাজৰ মানুহৰ সৈতে আপোনাৰ সম্পৰ্ক সুদৃঢ় হ'ব পাৰিবাৰিক জীৱনত বুজাবুজি অটুট থাকিব যদি প্ৰিয়জনৰ সৈতে কিবা কথাত মতভেদ হৈছে তেনেহ'লে অহংকাৰ পাহৰি মুকলিকৈ আলোচনা কৰক সকলো ভুল বুজাবুজি নিমিষতে আঁতৰ হ'ব শিক্ষাৰ্থীসকলৰ বাবে দিনটো অত্যন্ত অনুকূল বিশেষকৈ বিজ্ঞান তথ্য প্ৰযুক্তি আৰু কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে তেওঁলোকে আজি ভাল একাগ্ৰতা লাভ কৰিব নতুন কিবা শিকাৰ প্ৰতি আপোনাৰ আগ্ৰহে ভৱিষ্যতে সুফল দিব মানসিকভাৱে প্ৰফুল্লিত হৈ থাকিব পাৰিব যদিও শাৰীৰিক অৱসাদ আহিব পাৰে ভৰিৰ বিষৰ সমস্যা বা সৰু সুৰা সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে কিন্তু আপুনি সতৰ্ক হৈ থাকিলে নীতি নিয়ম মানি চলিলে আপুনি উপশম পাব অত্যাধিক পৰিশ্ৰমৰ মাজতো আপুনি শাৰীৰিক জিৰণি লোৱাৰ প্ৰয়োজনীয়তা থাকিব আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাবোৰ মানি চলিব
নিজৰ মতত আজি অটল থকাৰ প্ৰৱণতাই কেতিয়াবা আনক অসন্তুষ্ট কৰিব পাৰে। সেইবাবে আনৰ মতামতকো সন্মান জনাবলৈ শিকক। অচিনাকি ব্যক্তিৰ প্ৰৰোচনাত পৰি কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত আপোনালোকে শনিদেৱক যদি সৰিয়হ তেল অৰ্পণ কৰে বা গধূলি সময়ত আহঁত গছৰ তলত এগছি বন্তি জ্বলায়, তেনেহ'লে আপোনালোকৰ সকলো বাধা বিঘিনি দূৰ হ'ব। আৰু দৰিদ্ৰ লোকক যদি কিবা খাব বস্তু দিয়ে, তেনেহ'লে আপোনালোকৰ গ্ৰহৰ অশুভ প্ৰভাৱ আঁতৰিব আৰু মানসিক শান্তিও লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেঙুনীয়া আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ কৃপাত আপোনালোকৰ আজি আধ্যাত্মিক ক্ষেত্ৰত আপোনাৰ যথেষ্ট আজি আগ্ৰহ বৃদ্ধি পাব আৰু আপোনাৰ মনলৈ এক গভীৰ আজি শান্তি আহিব। আপোনাৰ কল্পনা শক্তি আজি প্ৰখৰ হৈ থাকিব। যিকোনো পৰিস্থিতিৰে আপুনি আজি আগতীয়াকৈ সকলো বস্তু উমান পাব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীলতাৰ সকলোৱে প্ৰশংসা কৰিব। যিসকলে পৰিচালনাৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে আজি শুভ ফল পাব। লগতে যিসকলে শিক্ষামূলক বিষয়ৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ আজি প্ৰচেষ্টা সফলতাৰ মুখ দেখিব। আৰ্থিক দিশটো আপোনাৰ অনুকূল অৱস্থাত আছে, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ আৰু আনন্দময় হৈ থাকিব। প্ৰিয়জনৰ সৈতে আৱেগিক বুজাবুজি বৃদ্ধি পাব। যদি কোনো কথাত সৰু সুৰা মতানৈক্য ঘটিছে তেনেহ'লে মুকলিকে আৰু শান্তভাৱে আলোচনা কৰক। সম্পৰ্ক অধিক সুদৃঢ় হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো আজি অতিশয় গুৰুত্বপূৰ্ণ হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে যিসকলে প্ৰস্তুতি চলাই আছে বা কঠোৰ প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে দিনটো অতি ফলপ্ৰসূ হ'ব। নিৰ্ধাৰিত কাৰ্যসূচীৰে আপোনালোকে পঢ়া শুনা কৰিলে অতি সোনকালে আপুনি বিষয়বোৰ আয়ত্ত কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্য স্বাভাৱিক হৈ থাকিব আজি, তথাপিও মানসিক অত্যাধিক চিন্তাৰ বাবে কিছু ভাগৰুৱা অনুভৱ কৰিব পাৰে। বিষৰ সমস্যাও থাকিব, কিন্তু আপোনালোকে যদি অৱহেলা নকৰে তেনেহ'লে অতি সোনকালে উপশমো পাব। মানসিক শান্তিৰ বাবে ধ্যান বা যোগাভ্যাস কৰাটো উপকাৰী হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। অতিৰিক্ত আৱেগিক হৈ আপোনালোকে অন্ধভাৱে কাকো আজি বিশ্বাস নকৰিব। নিজৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাসমূহ আনৰ আগত প্ৰকাশ কৰাৰ আগতে দুবাৰ ভাবি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজিৰ দিনটোত আপোনালোকে ভগৱান বিষ্ণুক যদি হালধীয়া ফুল আৰু চন্দন অৰ্পণ কৰি আৰাধনা কৰে তেনেহ'লে আপোনাৰ ভাগ্যোদয় হ'ব। আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত কপালত হালধি বা কেশৰৰ ফুট ল'লে দিনটোৰ বাধাসমূহো দূৰ হ'ব আৰু শুভ ফল লাভ কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।